ৰাজ্যত পুনৰ সংঘটিত হৈছে বৃহৎ প্ৰবঞ্চনাৰ ঘটনা। চুমি বিশালৰ প্ৰবঞ্চনাৰ পাছত এইবাৰ পোহৰলৈ আহিছে অন্য এক বৃহৎ প্ৰবঞ্চনাৰ ঘটনা। হস্তশিল্প কাৰ্যালয়ৰ নাম ব্যৱহাৰ কৰি শিপিনী কৰ্মচাৰী আৰু যোগানকাৰীৰ পৰা লুণ্ঠন কৰিলে কেইবা লক্ষ টকা। শিৱসাগৰ পাণবেচাৰ জনৈক অনুৰাগ গগৈ নামৰ প্ৰবঞ্চকটোৱে বোকাখাতৰ বালিজানত এক কাৰ্যালয় স্থাপন কৰি অতি কৌশলেৰে বিভিন্ন শিপিনী কৰ্মচাৰী আৰু যোগানকাৰীৰ পৰা ধন সংগ্ৰহ কৰি উঠাও হয়। এই সন্দৰ্ভত কৰোৱাবাহীৰ নতুন খটিয়াখলি গাঁৱৰ ভুক্তভোগীয়ে বোকাখাত আৰক্ষী থানা, গোলাঘাট জিলা উপায়ুক্তকে ধৰি স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাক লিখিত অভিযোগ দাখিল কৰে। শূন্য সহনশীলতাৰ শ্লোগান দিয়া চৰকাৰে অভিযুক্তৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয়। প্ৰথম কথা, নিজকে চৰকাৰী বিষয়া বুলি আভুৱা ভৰি বিভিন্ন ভুৱা চৰকাৰী নথি পত্ৰ দেখুৱাই শিৱসাগৰ জিলাৰ অনুৰাগ গগৈ, পিতৃ অৱনী গগৈ, পাণবেচা গাঁও, শিৱসাগৰ সদৰ থানাৰ অন্তৰ্গত তেখেতৰ ঘৰ। সেই অনুৰাগ গগৈ নামৰ ভুৱা তথাকথিত মুখ্য প্ৰাধিকাৰীজনে যোৱা 22 জানুৱাৰী তাৰিখে 2024 তাৰিখে বোকাখাতৰ আমটেঙাত নেশ্যনেল ইনষ্টিটিউট অফ হেণ্ডিক্ৰাফ্ট ডেভেলপমেণ্ট নামৰ এক কাৰ্যালয় প্ৰতিষ্ঠা কৰিছিল, যি কাৰ্যালয়ৰ মূল উদ্দেশ্য আছিল গাঁও অঞ্চলত থকা শিপিনীসকলক 45 দিনীয়া বিশেষ প্ৰশিক্ষণ দি তেওঁলোকক হস্ততাঁত শিল্পত আগবঢ়াই নিয়াটো। তেওঁ হাতত থকা ডিপিআৰখন, যিখন আমি খুব কৌশল কৰিছিলোঁ কিন্তু আমি ৰাখিব নোৱাৰিলোঁ, সেই ডিপিআৰ মতে গোলাঘাট জিলা পশ্চিম উন্নয়ন খণ্ডৰ অন্তৰ্গত 20টা পঞ্চায়ত সামৰি এই কাৰ্য ব্যৱস্থা তেখেতে গ্ৰহণ কৰিছিলে। আৰু সেই কাৰ্য ব্যৱস্থাৰ আধাৰতে কোৰাবাহী সত্ৰত, নতুন খটিয়াখলিত আৰু কাজিৰঙা বচা গাঁৱত 3টাকৈ শিপিনী প্ৰশিক্ষণ কেন্দ্ৰ ইতিমধ্যে মুকলি হৈছিল আৰু তাত প্ৰায় 70 গৰাকী শিপিনী আৰু যোগাযোগ জড়িত হৈ আছিল সেই কাৰ্যটোৰ লগত, এই বয়ন শিল্পটোৰ লগত জড়িত হৈ আছিল। কিন্তু দুৰ্ভাগ্যজনক কথা, সেই শিপিনীসকলক যি 300 টকাকৈ প্ৰাপ্য মজুৰি দিম বুলি অনুৰাগ গগৈয়ে ঘোষণা কৰিছিলে মেলে মিটিঙে বা তেওঁলোকৰ সৈতে যি কাগজ পত্ৰ দেখুৱাইছিলে বা দিছিলে, তাত যিটো 300 টকাকৈ মজুৰি দিম বুলি উল্লেখ কৰিছিলে আৰু কৰ্মচাৰীসকলক আমাক যিটো মাহে দৈনিক 500 টকাকৈ মজুৰি দিম বুলি উল্লেখ কৰিছিলে, সেই কোনো ধৰণৰ মজুৰি তেখেতে নিদি পেলাই সম্পূৰ্ণৰূপে ভুৱা এটা কাৰ্যকলাপ গোটেই গোলাঘাট জিলাৰ পশ্চিম উন্নয়ন খণ্ড বোকাখাতৰ অধীনত তেখেতে চলালে। আৰু এই কাৰ্যটোৰ যোগেদি তেখেতে বিভিন্ন বিনিয়োগকাৰীৰ পৰা বোকাখাতৰ অঞ্চলৰে হওক সূতা, তাঁতশাল আৰু তাঁতশালৰ লগত জড়িত অন্যান্য সামগ্ৰী ক্ৰয় কৰিবৰ বাবে বিনিয়োগ যোগানকাৰীৰ পৰা তেওঁ বিভিন্ন টকা আত্মসাৎ কৰিলে। লগতে যিসকল ব্যক্তিক শিপিনী গৃহ নিৰ্মাণৰ আদেশ দিছিলে, সেই শিপিনী গৃহবোৰ ইতিমধ্যে নিৰ্মাণ কৰাৰ পাছতো সেই শিপিনী গৃহবোৰ উদ্বোধন নকৰিলে, ফলত তেওঁলোকৰ যি প্ৰাপ্য ধন সেয়াও আজিলৈকে মুকলি নোহোৱাকৈ ৰাখিলে। সেয়াও এক প্ৰবঞ্চনা। গতিকে গোটেই প্ৰক্ৰিয়াটো ভুৱা, ফাঁকি আৰু এটা দগাবাজি কাৰবাৰ, যিটো কাৰবাৰ কৰিবলৈ অনুৰাগ গগৈয়ে ক'ত কেনেকৈ কি সাহস পালে আমি নাজানো। গতিকে এই মুহূৰ্তত আমি গোটেই শিপিনীসকলৰ সৈতে তেখেতৰ এই ভুৱা প্ৰবঞ্চনা আৰু যি প্ৰলোভন দি পেলাই শিপিনীসকলৰ লগতে কৰ্মচাৰীসকলক বা বিনিয়োগকাৰীসকলক বা গৃহ নিৰ্মাণকাৰীসকলক এই কামটোত জড়িত কৰাইছিলে, সেই প্ৰলোভন, সেই প্ৰবঞ্চনা, সেই মিথ্যাচাৰৰ বিৰুদ্ধে আমি প্ৰতিবাদ জনাইছো, একেমুখে সবাই প্ৰতিবাদ কৰিছো। আৰু তাৰ কাৰণে তেখেতক অসম আৰক্ষীৰ উচ্চপদস্থ শীৰ্ষ বিষয়াবিলাকৰ ওচৰলৈ আমি এটা আহ্বান জনাব খুজিছো। আমি প্ৰত্যেকে হাত জোৰ কৰি সেই শীৰ্ষস্থানীয় বিষয়াসকলক আবেদন জনাইছো যে তাৎক্ষণিকভাৱে এক কাৰ্যপন্থা গ্ৰহণ কৰি অনুৰাগ গগৈ নামৰ কালপিতজনক বিচাৰি উলিয়াওক আৰু তেখেতৰ ওপৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক। শেহতীয়াকৈ আমি আৰু এটা কথা সংযোজন কৰিব বিচাৰিছো। আমি জানিব পাৰিছো যে লখিমপুৰ জিলাৰ ঘিলামৰা খণ্ড উন্নয়ন এলেকাৰ অধীনত তেখেতে এই ধৰণৰ শিপিনী প্ৰশিক্ষণ আৰু উৎপাদন কেন্দ্ৰ খোলাৰ যোজা চলাইছে বা তেখেতে তাত কাৰ্যক্ৰমণিকা ইতিমধ্যে আৰম্ভ কৰিছে। এয়াও নিশ্চিত যে তেওঁ তাতো সেই একেদৰে বঞ্চনাৰ জাল মেলিব আৰু তাতো তেওঁলোক বঞ্চিত হ'ব। গতিকে অনুৰাগ গগৈৰ বিৰুদ্ধে অসম চৰকাৰে, অসম আৰক্ষীয়ে এটা দৃষ্টান্তমূলক ব্যৱস্থা লওক। যিহেতু হস্তশিল্প আয়ুক্তৰ কাৰ্যালয় গুৱাহাটীৰ এটা কাৰ্যালয়ৰ নাম ব্যৱহাৰ কৰি তেখেতে যিটো প্ৰবঞ্চনাৰ জাল মেলিলে, তাৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষই, অসম আৰক্ষীয়ে, অসম চৰকাৰে এনেকুৱা এটা তাৎক্ষণিক ব্যৱস্থা লওক, এনেকুৱা এটা দৃষ্টান্তমূলক ব্যৱস্থা লওক, যাতে অনুৰাগ গগৈ নামৰ প্ৰবঞ্চকজনে ভৱিষ্যতৰ দিনত এনেকুৱা প্ৰবঞ্চনা আৰু কাহানিও ক'তো কৰিবগৈ নোৱাৰে। সেয়া আমি বিনম্ৰভাৱে অনুৰোধ জনাইছো। আৰু শেষত আপোনালোকৰ আগত আমি দেখুৱাব খুজিছো যিবোৰ নথি পত্ৰ তেখেতে আমাক দেখুৱাইছিলে। এইখন চাওক, তেখেতে প্ৰথম কথা ডিব্ৰুগড়ত তেখেতৰ কাৰ্যালয় আছে বুলি, মূল কাৰ্যালয় আছে বুলি এনে এখন নথি আমাৰ আগত তুলি ধৰিছিলে। আমি ডিপিআৰখন সংগ্ৰহ কৰিব পৰা নাই যদিও আমাৰ হাতত লগতে নতুন দিল্লীৰ পৰা অহা ফাণ্ড চেংচনৰ এখন কাগজ, যিখন কাগজত উল্লেখ আছিল 26 জুলাই
2024 তাৰিখে নেশ্যনেল ইনষ্টিটিউট অফ হেণ্ডিক্ৰাফ্টলৈ 1,72,00,000 টকা চৰকাৰে অনুদান আগবঢ়াইছে বুলি তেখেতে এখন ভুৱা কাগজ আমাক দেখুৱাইছে, যিখনত থকা চহী আৰু চিল এইবোৰ সম্পূৰ্ণ ভুৱা বুলি গুৱাহাটীত থকা বিকাশ আয়ুক্ত কাৰ্যালয়ে আমাক জনাইছিলে। আমি বিচাৰো অনুৰাগ গগৈ তাৎক্ষণিকভাৱে কৰায়ত্ব কৰক আৰু তেখেতৰ ওপৰত দৃষ্টান্তমূলক ব্যৱস্থা লওক। বোকাখাতৰ পৰা ভূপেন হাজৰিকাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।